Hello students, আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে লগাৰিথমিক ডিফাৰেন্সিয়েশন। লগাৰিথমিক ডিফাৰেন্সিয়েশন আমি কিয় কৰিব লাগে চাব লাগিব, বিশেষকৈ দুটা সিচুৱেশনত কৰিব লাগে। Two situations are there where we have to apply logarithmic differentiation. So সেই সিচুৱেশন কেইটা কি হয়? ফাৰ্স্টটো হ'ল যে যদি তোমাক কোৱেশ্চনটো এনেকুৱা দিয়া থাকে, ইয়াৰ ডিফাৰেন্সিয়েশন ডেৰিভেটিভ উলিয়াব লাগে, ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল এনেকুৱা যদি থাকে, ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল মানে ভেৰিয়েবলৰ ওপৰত ভেৰিয়েবল থাকিব, মানে ইয়াতো এটা ফাংচন থাকিব, ইয়াতো এটা ফাংচন থাকিব, খালি পাৱাৰটো কনষ্টেণ্ট নহয়, পাৱাৰটো ভেৰিয়েবল ফাংচন এটা হ'ব। গতিকে এনেকুৱা ধৰণৰ এটা হ'ব পাৰে, নহ'লে আৰু এটা কণ্ডিশ্যন হ'ব পাৰে য'ত ফাংচনৰ প্ৰডাক্ট হৈ থাকে। ধৰি লোৱা এটা ফাংচন f1x আৰু এটা ফাংচন f2x, সেই ফাংচন কেইটাৰ প্ৰডাক্ট হৈ আছে, কিবা এটা পাৱাৰ আছে ফাংচন কেইটাৰ ওপৰত। ধৰি লোৱা f1xৰ ওপৰত পাৱাৰটো আছে n1 আৰু f2xৰ ওপৰত পাৱাৰটো আছে n2। তেতিয়া আমি কি কৰিম? তেতিয়া আমি লগাৰিথমিক ডিফাৰেন্সিয়েশন এপ্লাই কৰিম। নহ'লে আমি কেতিয়া কৰিম? যদি f1x পাৱাৰ n1 আছে, f2x পাৱাৰ ধৰি লোৱা n2 আছে, ইহঁতৰ প্ৰডাক্ট হৈ আছে, এইটো n1 ইনটু প্ৰডাক্ট হৈ আছে, আৰু তলতো থাকিব পাৰে ফাংচন। ধৰি লোৱা f3x, ইয়াত ধৰি লোৱা পাৱাৰ কিবা এটা l1 বুলি ধৰি লোৱা, আৰু f4x ইয়াত পাৱাৰ ধৰি লোৱা l2 বুলি। এনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে আমি কি কৰিম? লগাৰিথমিক ডিফাৰেন্সিয়েশন এপ্লাই কৰিম। ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবলৰ এক্সাম্পল যেনেকৈ x টু দি পাৱাৰ x আছে, ছাপ'জ ইয়াৰ আমি ডেৰাইভেটিভ উলিয়াব লাগে, বা এনেকুৱা দিয়া আছে তোমালোকক sin x টু দি পাৱাৰ x। গতিকে ইয়াতো দেখিছা এইটো এটা ফাংচন, ওপৰতো এটা ফাংচন হয়, x আছে অকল ওপৰৰ ফাংচনটোত, কিন্তু তথাপিতো সেইটো এটা ফাংচন হয়, হয়নে? তাৰ পাছত আহিলে x টু দি পাৱাৰ 10x। এনেকুৱা ধৰণৰ যেতিয়া কণ্ডিশ্যনবোৰ আহি যাব, তেতিয়া আমি লগাৰিথমিক ডিফাৰেন্সিয়েশন এপ্লাই কৰিব লাগিব। তোমালোকে লগাৰিথমিক ডিফাৰেন্সিয়েশন এপ্লাই কৰিবলৈ ফাৰ্ষ্টতে কি কৰিব লাগিব চাবা, যোনটো ফাংচন তোমালোকক দিয়া আছে, যোনটো পাৰ্টৰ ডেৰাইভেটিভ উলিয়াবলৈ দিয়া আছে, সেই পাৰ্টটোক তোমালোকে y বুলি ধৰি ল'ব লাগিব। ধৰি লওক এইটো fx, কিবা এটা পাৰ্ট আছে আৰু ইয়াত মই fx বুলি ধৰি লৈছোঁ। সেইটো এইফালে y আছে, তোমালোকে দুইফালে কি কৰিবা, এই পাৰ্টটো হয়তো ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল পাৰ্টত আছে, নহ'লে তোমাৰ এই ফাংচনৰ প্ৰডাক্ট আৰু তাত ফাংচনবোৰৰ পাৱাৰ আছে। ঠিক আছে, প্ৰডাক্ট হ'ব লাগিব, খালি মনত ৰাখিবা ইয়াত চাইনটো প্ৰডাক্ট চাইন থাকিব লাগিব, পূৰণ থাকিব লাগিব। যদি যোগ বা বিয়োগ থাকে তেতিয়া কিন্তু আমি এপ্লাই কৰিব নোৱাৰিম। ফাংচন এটা আৰু এটা ফাংচন যদি থাকে, সিহঁতৰ মাজত প্ৰডাক্ট চাইন থাকিব লাগিব। তলতো একেই, এটা ফাংচন আছে সিহঁতৰ প্ৰডাক্ট চাইন আছে, তেতিয়া আমি এপ্লাই কৰিম। এতিয়া চোৱা, এতিয়া কি হ'ব, y ইকুৱেল টু আমি সেই পাৰ্টটো ধৰি ল'লোঁ, তাৰপাছতে আমি দুইটা ছাইডে লগ ল'ম, লগ y ইকুৱেল টু এইফালে ধৰি লোৱা fx আছে নহয়, এইটো কি হৈ যাব লগ fx। এইটো কৰাৰ পাছত আমি কি কৰিম? ডেৰাইভেটিভ ল'ম, dx অফ লগ y হ'ব, আৰু ইফালে কি হ'ব? dx অফ লগ fx। গতিকে এনেকুৱা ধৰণৰ হ'ব। যেতিয়া আমি কুৱেশ্যনবোৰ কৰিম তেতিয়া তোমালোকৰ ক্লিয়াৰ হৈ যাব কেনেকুৱা ধৰণৰ হয় কথাবোৰ। নেক্সট আহিলে প্ৰপাৰ্টিজ অফ লগ। আমি কোনকেইটা প্ৰপাৰ্টি বিশেষকৈ ইয়াত ইউজ কৰিব লাগিব? লগৰ কনচেপ্টটো বহুত ডাঙৰ হয়, কিন্তু তাৰে আমি কেইটামান প্ৰপাৰ্টি ইউজ কৰিম ইয়াত, যোনকেইটা প্ৰপাৰ্টি অতিকৈ দৰকাৰী। তো তাৰে ভিতৰত একেবাৰে ফাৰ্ষ্ট প্ৰপাৰ্টিটো হৈছে লগ অফ এক্স টু দি পাৱাৰ n আছে। এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? n ইনটু লগ এক্স। এইটো সকলোৱে জানা, এক্সৰ পাৱাৰ যোনটো আছে সেই পাৱাৰটো আগত হেৰি হিচাপে আহি যায়, প্ৰডাক্ট হিচাপে আহি যায়। ছেকেণ্ডটো আহিলে লগ অফ m ইনটু n, তেনেকৈ আছে m ইনটু n দেই, প্ৰডাক্ট। এতিয়া কি হ'ব? লগ m প্লাছ লগ n। আৰু এটা থাকিব পাৰে ডিভিজনৰ, লগ m ডিভাইডেড বাই n। তেতিয়া কি হ'ব? লগ m লগ n থাকিব, খালি মাজত চাইনটো কি আহিব? মাইনাছ আহিব, মানে ওপৰৰটোৰ লগ ল'ম, মাইনাছ চাইন দিম, তাৰপাছত তলৰটোৰ লগ ল'ম। গতিকে এই প্ৰপাৰ্টি কেইটা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, এই তিনিটা প্ৰপাৰ্টি আমি জানিবই লাগিব। এতিয়া আমি এটা কুৱেশ্যন কৰোঁ ৰিলেটেড। কুৱেশ্যনটো ধৰি লোৱা এনেকৈ আছে, ডিফাৰেন্সিয়েট 10x
টু দি পাৱাৰ এক্স উইথ ৰেচপেক্ট টু এক্স এনেকৈ আছে। গতিকে এইটো কোনটো ফৰ্মত আছে তোমালোকে দেখিয়ে গম পাইছা। এইটো হৈছে ইয়াত ভেৰিয়েবল পাৰ্ট আছে, ইয়াৰ ওপৰতো পাৱাৰতো ভেৰিয়েবল পাৰ্ট আছে। গতিকে ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল ফৰ্মত আছে, হয়নে? এইবোৰ লিখি থাকিব নালাগে, তোমালোকে ডাইৰেক্ট সলিউশ্যন কৰিব লাগিব। সলিউশ্যনটো তেতিয়া কি কৰিবা, ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল যিটো ফৰ্মত আছে সেইটোকে আমি কি বুলি ধৰিম, y বুলি ধৰিম। লেট y ইকুৱেল টু 10x টু দি পাৱাৰ হ'ল। তাৰপাছতে আমাৰ কাম আহিলে যে আমি দুইটা ছাইডে লগ ল'ম। দুইটা ছাইডে লগ ল'লে কি হ'ব, এইফালে আহিব লগ y আৰু এইফালে আহিব লগ 10x টু দি পাৱাৰ x, এনেকুৱা হ'ব। কিন্তু লগ 10x টু দি পাৱাৰ x এইটো চিম্প্লিফাই কৰিলে কি হ'ব, x ইনটু লগ 10x, হয়নে? আৰু এইফালে কি থাকিব, এইফালে থাকিব লগ y। এইখিনিলৈকে হ'ল। ইয়াৰ পাছত আমি কি কৰিব লাগে, আমি জাষ্ট ডেৰিভেটিভ ল'ব লাগে। ডেৰিভেটিভ যদি লওঁ কি পাম, ডি ডি এক্স অফ লগ y উইথ ৰেচপেক্ট টু এক্স কৰিব লাগিব, দি থোৱা আছে আমাক। এইফালেও কি কৰিম, ডি ডি এক্স লিখিলোঁ, এক্স ইনটু লগ 10x এই পাৰ্টটো আছে। এতিয়া কি হ'ব, ডি ডি এক্স অফ এক্স ইনটু লগ 10x। ইয়াতে চোৱা এইটো এটা ফাংচন, এইটো এটা ফাংচন, লগাৰিথমিক ফাংচন আছে। ইয়াত আমি চেইন ৰুলো এপ্লাই কৰিব লাগিব। কিন্তু কথাটো হ'ল আমি ফাৰ্ষ্টতে ইউ ইনটু ভি ফৰ্মত যিহেতু আছে আমি সেই কামটো কৰিম। ইউ ইনটু ভি ফৰ্মত থাকিলে কি হয়গৈ, আমি ফাৰ্ষ্টতে কি কৰোঁ, এক্স লিখিলোঁ ইনটু ডি ডি এক্স অফ লগ 10x হয়। তাৰপাছত কি আহিব, লগ 10xটো তেনেকৈ থাকিব, আমি এক্সৰ ডেৰিভেটিভ ল'ম, লগ 10x ইনটু ডি ডি এক্স অফ এক্স। ডি ডি এক্স অফ এক্সৰ এনেও ভেলুটো 1 আহিব। গতিকে ইয়াত আমি কি পালোঁ চোৱা, এক্স ডি ডি এক্স অফ লগ 10x আছে ন, ইয়াত আহিলে তোমাৰ কি, ইয়াত কি এপ্লাই হ'ব, এতিয়া ইয়াত এপ্লাই হ'ব চেইন ৰুল। ফাৰ্ষ্টতে লগ ল'ব লাগিব, কিন্তু ইয়াত লগ এক্স নাই, লগ 10x আছে। ছেইম ডি ডি এক্স অফ লগ এক্স কি হয়, 1/x, মানে কথাটো এনেকুৱা, ডি ডি এক্স অফ লগ এক্স এইটো তোমালোকে জানা 1/x বুলি। গতিকে ডি ডি এক্স অফ লগ 10x কি হ'ব, ইয়াতে আমি কি কৰিব লাগিব, চেইন ৰুল এপ্লাই কৰিব লাগিব। যিহেতু লগ 10x আছে সেইটো কাৰণে 1/10x আহিয়ে যাব, 1/10x। খালি ইনটু কি কৰিব লাগিব, ডি ডি এক্স অফ 10x, হয়নে? গতিকে সেইটো কৰিম আমি, এক্সটো আছে আগতে, এক্স ইনটু ডি ডি এক্স অফ লগ 10x যোনটো আছে তাৰ ভেলুটো হ'বগৈ এক্স ইনটু 1/10x ইনটু ডি ডি এক্স অফ 10x, তাৰপাছতে কি আহিব, প্লাছ লগ 10x। এইখিনিলৈকে হ'ল। তাৰপাছত আৰু কৰিবলগীয়া বৰ বিশেষ নাই। ডি ডি এক্স অফ 10x, 10xৰ ডেৰিভেটিভ যদি আমি লওঁ তেতিয়া আমি কি পাওঁ, চেক স্কুৱেৰ এক্স পাওঁ, হয়নে? গতিকে ওপৰত থাকিব এক্স ইনটু চেক স্কুৱেৰ এক্স ডিভাইডেড বাই 10x প্লাছ লগ অফ 10x। এইখিনিলৈকে হৈ গ'ল। এতিয়া ডি ডি এক্স অফ লগ ৱাই, আমি এই পাৰ্টটোতো কৰা নাই। লগ ৱাইৰ যদি ডেৰিভেটিভ লওঁ তেতিয়া আমি কি পাওঁ, আমি সেইটো পাওঁ 1/y। খালি তাৰ লগত আমি কি কৰিব লাগিব, আমি ৱাইৰ আকৌ ডেৰিভেটিভ ল'ব লাগিব, ডি ডি এক্স অফ ৱাই হ'ল 1/y ইনটু ডি ডি এক্স অফ ৱাই। এইটো এতিয়া চাবা তোমালোকে, আমি ডি ৱাই বাই ডি এক্স উলিয়াব লাগে, কাৰণ এই পাৰ্টটোক আমি কি কৰিছোঁ, এই পাৰ্টটোক ৱাই বুলি যিহেতু ধৰিছোঁ, গতিকে ইয়াৰ ডেৰিভেটিভ উইথ ৰেচপেক্ট টু এক্স যেতিয়া আমি ল'ম তেতিয়া আমি কি পাম, ডি ৱাই বাই ডি এক্স পাম, হয়নে? আমি ডি ৱাই বাই ডি এক্স লেফ্ট হেণ্ড ছাইডত পালোঁ, খালি তাত কি আছে, 1/y এটা মাল্টিপ্লাই হৈ আছে। গতিকে আমি ৱাইটো ক'লৈ নিব লাগিব, ৰাইট হেণ্ড ছাইডত নিব লাগিব। যদি ৱাইটো ৰাইট হেণ্ড ছাইডত নিওঁ তেতিয়া কি হ'ব, লেফ্ট হেণ্ড ছাইডত তোমালোকৰ থাকিব ডি ৱাই বাই ডি এক্স, ৰাইট হেণ্ড ছাইডত কি হ'ব, ৱাই ইনটু বাকী পাৰ্টখিনি আহিব। বাকী পাৰ্টটো কি আছে চাই লোৱা, বাকী পাৰ্টটো আছে এক্স ইনটু চেক স্কুৱেৰ এক্স বাই 10x, এক্স ইনটু চেক স্কুৱেৰ এক্স ডিভাইডেড বাই 10x হ'ল, প্লাছৰ পাছত কি আছে, লগ 10x, লগ 10x। এইখিনিলৈকে হ'ল। খালি ৱাইৰ মানটো আমি ডাইৰেক্টলি কুৱেশ্যনটোত ৱাই পোৱা নাছিলোঁ ন, আমি ৱাই বুলি এটা বস্তুক ধৰিহে লৈছিলোঁ। আমি কাক ধৰিছিলোঁ ৱাই বুলি, ৱাইক ধৰিছিলোঁ আমি 10x টু দি পাৱাৰ এক্স। ত' ইয়াত আমি লাষ্টত এনচাৰটোত ৱাই লিখিব নোৱাৰোঁ, আমি ৱাইটো এনেকৈ ৰাখি থ'ব নোৱাৰোঁ। আমি কি কৰিম, তাত লিখিম 10
x to the power হ'ল y ভ্যালু লিখিলো 10x to the power x তাৰ পাছত কি আহিব x sec square x divided by 10x plus log of 10x গতিকে আমি যেতিয়া এইখিনিলৈকে কৰিম আমাৰ কুৱেশ্যনটো সলভ হ'ল তাৰ পাছত আহিলে সেকেন্ড এটা কুৱেশ্যন এই কুৱেশ্যনটো চোৱা differentiate বুলি দিয়া আছে আৰু দিয়া আছে square root of x minus 1 into x minus 2 divided by square root টোৰ ভিতৰত তলৰ পাৰ্টটো সোমাই আছে দেই x minus 3 into x minus 4 ব্ৰেকেট দিবা ওকে এতিয়া আমি কৰিব লাগে এইটো স্কোয়াৰ ৰুট আছে ন স্কোয়াৰ ৰুট থাকিলে এনেকুৱা ফৰ্মত নাযাব জানো x minus 1 whole to the power half into x minus 2 whole to the power half আৰু তলত আহিব x minus 3 whole to the power half আৰু x minus 4 whole to the power half খালি আমি এনেকৈ নিলিখো আমি বেলেগ ধৰণে লিখিম কিন্তু ইয়াত যদি চোৱা ফাংচন টু দি পাৱাৰ কিবা পাৱাৰ এটা আছে ইয়াত আকৌ ফাংচন আছে পাৱাৰ আছে খালি ফাংচন ইনটু ফাংচন হৈ আছে ওপৰত আৰু তলতো একে ফাংচন ইনটু ফাংচন গতিকে আমাৰ কোনটো ফৰ্মত আহিব ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল ফৰ্মতটো নাহে আমাৰ এইটো ফৰ্মত আহিব গতিকে এইটো ফৰ্মত আহিলেও আমি লগ ধৰিব লাগিব ন খালি আমাক যিটো পাৰ্ট দিয়া আছে সেইটো ফাৰ্ষ্টতে আমি y বুলি ধৰিম সলিউশন লিখিবা let y equal to square root of x minus 1 into x minus 2 divided by x minus 3 into x minus 4 হল এটো লিখাৰ পাছত আমি স্কয়াৰ ৰুট যে আছে সেই স্কয়াৰ ৰুটটো পাৱাৰ হিচাপে লিখি দিম গুটেই কেইটাৰ তো এনেকুৱা হ'ব y equal to ডিভিজন সাইন দিলা x minus 1 into x minus 2 হল তাৰ পাছত x minus 3 into x minus 4 ইয়ালৈকে কৰিলো কৰাৰ পাছত যেটো স্কয়াৰ ৰুট আছিল তাৰ কাৰণে ইয়াত পাৱাৰটো কি আহি যাব হাফ আহি যাব 1/2 এই 1/2 অহাৰ পাছত আমি লগ লম যদি লগ লওঁ তেতিয়া কি হ'ব চাবা নেক্সট স্টেপত লিখিছো মই log y লিখিলো ইকুৱেল টু log যেটো পাৰ্ট আছিল ওপৰত x minus 1 into x minus 2 আছিল আৰু তলত আছিল কি x minus 3 into x minus 4 আৰু পাৱাৰটো জানাই পাৱাৰটো কি হয় পাৱাৰটো হয় 1/2 তে log ইয়াতে এটা পাৰ্ট আছে টু দি পাৱাৰ 1/2 আছে টু দি পাৱাৰ 1/2 যেতিয়া আছে সেই 1/2 টো ক'ত আহিব লগাৰিথমৰ যেটো প্ৰপাৰ্টি আছিল ফাৰ্স্ট প্ৰপাৰ্টি সেই প্ৰপাৰ্টিটো যদি আমি এপ্লাই কৰো তেতিয়া আহিব কি 1/2 টো আগত আহিব log of x minus 1 into x minus 2 by x minus 3 into x minus 4 হয় না ওকে এখিনলে অহাৰ পাছত এতিয়া কি হ'ব log a by b ফৰ্মত আহিলে log a by b যদি হয় তেতিয়া কি হয় log a minus log b ওপৰৰ পাৰ্টটো a বুলি ধৰিম তলৰ পাৰ্টটো b বুলি ধৰিম হাফটো আছে হাফ লিখিলো হাফ লিখাৰ পাছত আমি কি কৰিব লাগিব স্কয়াৰ ব্ৰেকেট দিলো দি পেলাই log x minus 1 into x minus 2 এই পাৰ্টটো আছে লগৰ ভিতৰত আকৌ এই পাৰ্টটোক আমি b বুলি ধৰিছো ন হেতু মাইনাসৰ পাছত আহিব মাইনাস log x minus 1 sorry x minus 3 হ'ব x minus 3 into x minus 4 এখিনলৈকে হ'ল তাৰ পাছত log a into b আকৌ পলা log a into b m into n বুলি পাইছিলো আমি a into b যদি লিখো তেতিয়া কি হ'ব log a into b যদি হয় log a প্লাস সাইন আহিব তাৰ পাছত আহিব log b সেম কন্ডিশন ইয়াত আমি এপ্লাই কৰিম 1/2 লিখিলো log x minus 1 into x minus 2 যে হৈ আছে এই পাৰ্টটোক আমি ভাঙিম কি পাম আমি log x minus 1 plus log x minus 2 আকৌ ইয়াত কি আহিব minus log x minus 3 আৰু কি আহিব minus log x minus 4 ওকে এইখিনলৈকে হ'ল এতিয়া কিন্তু আমি ডেৰিভেটিভ এতিয়াও লোৱা নাই ন ডেৰিভেটিভ ল'ব লাগিব এতিয়া আমি ডেৰিভেটিভ লম আমি যদি ডেৰিভেটিভ লওঁ তেতিয়া কি হ'ব d dx of log y d dx of log y এফালে হাফ আহিব তাৰ পাছতে
ডি ডি এক্স আহিব আৰু স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত যিটো পাৰ্ট আছিলে সেই পাৰ্টটো থাকিব মই সেইটো লিখা নাই নেক্সট ষ্টেপত মই কৰিছোঁ এই পাৰ্টটো একজেক্টলি ইয়াত আহিব তাৰপাছত চোৱা ডি ডি এক্স গোটেইকেইটাৰ ভিতৰতে সোমাব ডি ডি এক্স অফ লগ এক্স মাইনাছ 1 হ'ব ডি ডি এক্স অফ লগ এক্স মাইনাছ 2 হ'ব ডি ডি এক্স অফ লগ এক্স মাইনাছ 3 হ'ব আৰু ডি ডি এক্স অফ লগ এক্স মাইনাছ 4 হ'ব হয়নে সেইখিনি কৰিলে আমি কি পাম 1/2 মই লিখিছোঁ ডি ডি এক্স অফ লগ এক্স মাইনাছ 1 1/2 টো বাহিৰতে ৰাখিছোঁ তাৰ পাছতে কি আহিব প্লাছ ডি ডি এক্স অফ লগ এক্স মাইনাছ 2 মাইনাছ ডি ডি এক্স অফ লগ এক্স মাইনাছ 3 এইখিনিলৈকে আহিলে আৰু শেষত কি আহিব মাইনাছ ডি ডি এক্স অফ লগ এক্স মাইনাছ 4 হেণ্ড ৰাইটিং বেয়া হৈছে এইটো মাইনাছ হ'ব এইখিনিত ব্ৰেকেট দিবা অ'কে এইখিনিলৈকে হ'ল হোৱাৰ পাছত আমি কি কৰিম চোৱা ডি ডি এক্স অফ লগ এক্স কি হয় ডি ডি এক্স অফ লগ এক্স হয় 1/x হয়নে কিন্তু ডি ডি এক্স অফ লগ এক্স মাইনাছ 1 আছে এক্সৰ পাৰ্টত এক্সৰ ঠাইত এক্স মাইনাছ 1 আছে গতিকে আমি সেইটোকে লিখি দিম ডি ডি এক্স অফ লগ এক্স মাইনাছ 1 কি হ'ব 1/x মাইনাছ 1 খালি চেইন ৰুল এপ্লাই কৰিলে আকৌ ডি ডি এক্স অফ এক্স মাইনাছ 1 পাৰ্ট এটা আহিব সেইটো কৰোঁ আমি লেফ্ট হেণ্ড ছাইডত থাকিলে ডি ডি এক্স অফ লগ ৱাই এই পাৰ্টটো থাকিলে ৰাইট হেণ্ড ছাইডত কি আহিব এতিয়া 1/2 আছে হয়নে ডি ডি এক্স অফ লগ এক্স মাইনাছ 1 আছিলে ফাৰ্ষ্টতে সেইটো আমি কি পাম 1/x মাইনাছ 1 আৰু ইনটু ডি ডি এক্স অফ এক্স মাইনাছ 1 হয় ডি ডি এক্স অফ এক্স মাইনাছ 1 যেতিয়া কৰিবা তেতিয়া তোমালোকে কি পাবা 1 পাবা গতিকে সেইটো আকৌ বেলেগকৈ লিখাৰ যুক্তি নাই তাৰপাছতে কি আহিব প্লাছ 1/x মাইনাছ 2 তাৰপাছত আহিব মাইনাছ 1/x মাইনাছ 3 চেইন ৰুল এপ্লাই কৰিলে এইখিনিয়ে পাবা তোমালোকে মাইনাছ 1/x মাইনাছ 4 গতিকে তোমালোকে সেইটো কৰি চাব পাৰা এনেকুৱা নহয় যে কৰিব নালাগে এই ষ্টেপটো পাতিব পাৰা ফাৰ্ষ্টতে তুমি এনেকুৱা হ'ব কথাটো মই ইয়াতে দেখাই দিছোঁ ডি ডি এক্স অফ লগ এক্স মাইনাছ 1 যেতিয়া আমি লিখিম তাৰপাছত এনেই কি হয় 1/x মাইনাছ 1 আহে এক্স মাইনাছ 1 ইনটু ডি ডি এক্স অফ এক্স মাইনাছ 1 আৰু ডি ডি এক্স অফ এক্স মাইনাছ 1 যেতিয়া কৰিবা তেতিয়া কি হ'ব চোৱা 1/x মাইনাছ 1টোতো আছেই ইয়াত ডি ডি এক্স অফ এক্স কৰিলে আমি পাওঁ 1 আৰু ডি ডি এক্স অফ কনষ্টেণ্ট 1 মাইনাছ আহিব ডি ডি এক্স অফ কনষ্টেণ্ট 0 1 মাইনাছ 0 মানে 1 গতিকে আল্টিমেটলি আমি কি পাম 1/x মাইনাছ 1 পাম গতিকে সেইটো কৰাৰ ইমান যুক্তি নাই গোটেইখিনি কৰি থকাৰ তাৰপাছত এইখিনিতে ৰাখিলে নহ'ব ডি ডি এক্স অফ লগ ৱাই আছে এই পাৰ্টটো আমি চেঞ্জ কৰিব লাগিব ডি ডি এক্স অফ লগ ৱাই কিমান হ'ব 1/y ইনটু ডি ৱাই বাই ডি এক্স হয়নে ইকুৱেল টু হাফ আছে আৰু স্কুৱেৰ ব্ৰেকেটৰ পাৰ্টটো আহিব সেইটো তোমালোকে লিখিবা তলৰখিনি মই তলৰখিনি নমহাৰিলেও হ'ব বাৰু মই ইয়াত কৰি দিছোঁ 1/y যিটো আছে 1/y যিটো y হ'ব ৱাইটো ক'ত যাব ৰাইট হেণ্ড ছাইডত যাব যিহেতু আমি ডি ৱাই বাই ডি এক্স উলিয়াব লাগে ডি ৱাই বাই ডি এক্স ইকুৱেল টু কি হ'ব y ইনটু হাফ ইনটু বাকী পাৰ্টটো হয়নে y ইনটু হাফ মানে কিমান এতিয়া ৱাইটো আমি কি পাইছিলোঁ স্কুৱেৰ ৰুট অফ এক্স মাইনাছ 1 ইনটু এক্স মাইনাছ 2 ডিভাইডেড বাই এক্স মাইনাছ 3 ইনটু এক্স মাইনাছ 4 এইখিনিলৈকে হৈ গ'ল ঠিক আছে গতিকে ৱাই ভেলুটো পুট কৰিলোঁ ইনটু হাফ আছে আৰু তাৰ পাছত স্কুৱেৰ ব্ৰেকেটৰ ভিতৰত যিটো পাৰ্ট আছে সেই পাৰ্টটো লিখিলেই হ'ল এই পাৰ্টটো তোমালোকে আকৌ বেলেগকৈ ছল্ভ কৰিব কোনো প্ৰয়োজন নাই এইখিনিলৈকে ৰাখিলেই ইয়ালৈকে যদি ৰাখা তেতিয়া তোমালোকে মাৰ্কছ পাবা ইয়াত আহিব 1/x মাইনাছ 1 প্লাছ 1/x মাইনাছ 2 মাইনাছ 1/x মাইনাছ 3 মাইনাছ 1/x মাইনাছ 4 এইখিনিলৈকে কৰিলেই হ'ব তাৰ পাছত আমি আহিম এক্সাৰচাইজ 5.5 এক্সাৰচাইজ 5.5 তাত চাবা লগাৰিথমিক ফাংচনৰ লগতেই ৰিলেটেড হয় মানে লগাৰিথমিক ডিফাৰেঞ্চিয়েশ্যনৰ লগত ৰিলেটেড এক্সাৰচাইজ 5.5 আৰু যিটো ফাৰ্ষ্ট কুৱেশ্যন আছে আমি সেইটো কুৱেশ্যন কৰিবলৈ চেষ্টা কৰিম কুৱেশ্যনটো দেখিলেই গম পাবা কোনটো ফৰ্মত আহিছে কুৱেশ্যন কুৱেশ্যন নম্বৰ 1
ইয়াত কি আছে cos x আছে ইনটু cos 2x আছে ইনটু cos 3x আছে তিনিটা ফাংচন আছে ন গোটেইকেইটা ট্ৰিগোনোমেট্ৰিক ফাংচন হয় খালি মাল্টিপ্লাইড হৈ আছে মাল্টিপ্লাই হৈ থাকিলে ছেকেণ্ড ফৰ্মটোত পৰিছে মানে ভেৰিয়েবল টু দি পাৱাৰ ভেৰিয়েবল নহয় তাৰ পাছত যিটো ফাংচন ইনটু ফাংচন ফৰ্মত আছিলে এই ফাংচন ইনটু ফাংচন ফৰ্মত আছে খালি এইটোক তোমালোকে এনেকৈও কৰিব পাৰা u ইনটু ভি যে আছিলে জি ডি এক্স অফ ইউ ইনটু ভি এইটোতো কৰিব পাৰা কিন্তু আমি ইয়াত যিহেতু এক্সাৰচাইজ 5.5ত আছে সেইটো কাৰণে আমি লগাৰিথমিক ফাংচন এপ্লাই কৰি পেলাই এইটো কৰিবলৈ চেষ্টা কৰিম লগাৰিথমিক ডেৰাইভেশ্যন কৰিম এইটো কৰিলে কি হ'ব চোৱা এই পাৰ্টটোক যিটো পাৰ্ট দিয়া আছে সেইটোকে আমি y বুলি ধৰি ল'ম লেট y ইকুৱেল টু cos x ইনটু cos 2x ইনটু cos 3x হয়নে তাৰ পাছত কি কৰিব লাগিব দুইটা চাইডে লগ ল'ম log y ইকুৱেল টু log of cos x ইনটু cos 2x ইনটু cos 3x হয়নে ইয়াত cos x cos 2x cos 3x মাল্টিপ্লাই হৈ আছে আৰু আগত লগ আছে ন গতিকে ইয়াত কি আহিব log cos x প্লাছ log cos 2x প্লাছ log cos 3x এনেকৈ আহিলে তাৰপাছত আমি ডেৰিভেটিভ ল'ম dx of log y ইকুৱেল টু কি হ'ব ইয়াত গোটেইকেইটাতে মই সোমোৱাই দিছোঁ ddxটো ddx of log cos x plus ddx of log cos 2x plus ddx of log cos 3x এইখিনিলৈকে আমাৰ হ'ল হোৱাৰ পাছত আৰু বাকীখিনি ইমান বহুত দীঘলীয়া নহয় ddx of log cos x আছে ddx of log x থাকিলে কি হয় 1/x হয় ddx of log cos x আছে গতিকে 1/xৰ সলনি ইয়াত কি হ'ব 1/cos x হ'ব চিম্পল 1/cos x খালি xৰ ঠাইত যিহেতু cos x আছিলে আমি log cos xৰ যেতিয়া ডেৰিভেটিভ ল'লোঁ তেতিয়া আমি কি কৰিব লাগিব 1/cos x পালোঁ কিন্তু তাৰ লগত আমি ddx of কি কৰিম ddx of cos x তাৰ পাছতে সেম কণ্ডিশ্যন পাছৰটোত হ'ব ddx of log cos 2x ইয়াত আল্টিমেটলি আমি চেইন ৰুল এপ্লাই কৰিছোঁ ddx of log cos 2x এতিয়া হ'ব 1/cos 2x পাম ইনটু ddx of cos 2x প্লাছ ddx of log cos 3x যে আছে তাত কি আহিব 1/cos 3x আহিব ইনটু ddx of cos 3x এই পাৰ্টটো আহিব এতিয়া চোৱা 1/cos x ইনটু ddx of cos x মানে কি মাইনাছ sin x এইটো লিখিলোঁ তাৰ পাছত 1/cos 2x আছে ddx of cos 2x যেতিয়া কৰিম তেতিয়া আমি পাম মাইনাছ sin 2x খালি তাৰ লগত আৰু এটা বস্তু মাল্টিপ্লাই হৈ থাকিব ddx of 2x ddx of 2x যেতিয়া কৰিবা তেতিয়া তোমালোকে কি পাবা 2 পাবা আৰু শেষত যোনটো আছিলে 1/cos 3x এই পাৰ্টটোৰ লগত কি আহিব ddx of cos 3x ddx of cos 3x মানে মাইনাছ sin 3x আৰু তাৰ লগত একেই ddx of 3x হ'ব ddx of 3x যেতিয়া হয় তেতিয়া তোমালোকে ডাইৰেক্টলি 3 পাবা গতিকে মই 3টোৱে লিখি দিছোঁ ইয়াতো 2 আহিব নেক্সট ষ্টেপত যদি আমি যাওঁ তেতিয়া পাম ddx of log y যে আছে সেইটো আমি কি লিখিব পাৰোঁ 1/y ইনটু dy by dx ইকুৱেল টু কি আহিব মাইনাছ sin x by cos x মাইনাছ sin x by cos x তাৰ পাছতে চোৱা ইয়াত কি আহিব মাইনাছ আছে sin 2x by cos 2x আৰু ddx of 2x মানে 2 পাম গতিকে মাইনাছ 2 ইনটু sin 2x by cos 2x মাইনাছ 2 ইনটু sin 2x by cos 2x আৰু শেষত মাইনাছ 3 ইনটু sin 3x by cos
3x হয়নে এইখিনিলৈকে হ'ব ইয়াত -3 আহিব -3 আছে -sin 3x আছে গতিকে -3 sin 3x হ'বই ডিভাইডেড বাই cos 3x আছে এতিয়া dy/dx আমাক লাগে 1/y যোনটো আছে সেইটো yটো ইফালে যাব মাল্টিপ্লাই হৈ যাব dy/dx আমি ৰাখিছোঁ লেফ্ট হেণ্ড ছাইডত ইকুৱেল টু y ইনটু মাইনাছ আছে খালি sin x/cos x আমি কি পাম tan x মাইনাছ দিলোঁ 2 ইনটু sin 2x/cos 2x মানে tan 2x -3 আছে ইনটু sin 3x/cos 3x কি পাম আমি tan 3x হ'ল এতিয়া y ভ্যালুটো আমি পুট কৰিম y আমাক কি দিয়া আছিলে y আমাক দিয়া আছিলে cos x ইনটু cos 2x ইনটু cos 3x ইয়াত যেটো মাইনাছ সাইন আছে গুটেকিটাতে আছে ন তিনটা টাৰ্ম পাইছো আমি মাইনাছ 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 এই মাইনাছটো আমি আগত লিখি দিওঁ এতিয়া ব্ৰেকেটৰ ভিতৰত যেটো পাৰ্ট আহিব সেইখিনি গুটেখিনি কি হৈ যাব প্লাস হৈ যাব tan x দেখিলো প্লাস 2 tan x 2 tan x নহয় 2 tan 2x হ'ব প্লাস 3 tan 3x এইটোই হ'ব আমাৰ ৰিজাল্টেন্ট এনসাৰ